সকলোৱে ভালে আছে আৰু আমিও বাৰু ভালে আছোঁ। আৰু আজি হৈছে অৰুণাচলৰ আমাৰ ছেকেণ্ড দিনাখন। তো এয়া হোটেলৰ পৰা ৰেডি হৈ ওলাইছোঁ আৰু আজি বেলেগ জেগাত ফুৰিবলৈ যাম, যিখন টকচিতা ৰিজৰ্ট বহুত ফেমাছ হৈ আছে বৰ্তমান। তো তালৈকে যাওঁ, কিন্তু বহুত ভিৰ বুলিও শুনিছোঁ। তথাপিও আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। তো ঠিক আছে বন্ধুসকল, বলক একেলগে আমাৰ সৈতে। টকচিতা ৰিজৰ্টৰ যদি নাইট ভিউ ল'ব বিচাৰে আপোনালোকে এই LD হোটেলখনত থাকিবই লাগিব, কাৰণ টকচিতা ৰিজৰ্টত থাকিবলগীয়া ঠাই নাই। আৰু আমি ইয়াতেই যোৱা ৰাতি আছিলোঁ, সেইকাৰণে যোৱা ৰাতিয়ে আমি টকচিতা ৰিজৰ্টৰ নাইট ভিউটো লৈ আহিলোঁ। টকচিতা ৰিজৰ্ট আৰু LD হোটেলৰ মাজৰ ডিষ্টেঞ্চ খুব বেছি 100 মিটাৰমান হ'ব, খোজকাঢ়িও যাব পাৰি। নাইট এণ্ট্ৰি কৰিলে একো পইচাৰ দৰকাৰ নাই, মানে টিকেট কাটিবলগীয়া নহয়। কিন্তু ডে এণ্ট্ৰি কৰিলে পাৰ হেড 50 ৰুপিজকৈ লয়। এয়া আমি 4জনৰ টিকেট কাটিলোঁ, 200 টকা লৈছে। আৰু নাইট ভিউ আৰু ডে ভিউ এই ভিডিঅ'টোতে মই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। 10:30 পৰা সোমাবলৈ দিব। গেটৰ ভিতৰত গোটেই মানুহবোৰ লাইন ধৰি আছে। তো এতিয়া বাজিছে 10:15হে, আমি সেইকাৰণে গাড়ীৰ ভিতৰতে আছোঁ। যিহেতু গৰম বন্ধ চলি আছে, সেইকাৰণে মানুহৰ ভিৰ অলপ বেছিয়েই হৈ আছে। আৰু ইয়াত দেখিছেই নহয় গেটৰ ওচৰত কেনেকৈ ভিৰ হৈ আছে। আৰু ভিৰ হ'বই, কাৰণ যদি আপোনালোকে ফাৰ্ষ্ট এণ্ট্ৰি নকৰে গেটৰ ভিতৰত, তেনেহ'লে আপোনালোকে কেবিনেই নাপাব। আৰু কেবিন নাপালে অলপ দিগদাৰো হয়, কাৰণ কেবিন পালে নিজৰ বস্তুবোৰ তাতে ৰাখিব পাৰি। আৰু এইখন জেগাই হৈছে টকচিতা ৰিজৰ্টৰ মেইন জেগা, মানে মেইন ফটোশ্বুটৰ জেগা। বহুত বেছি ধুনীয়া হয় ইয়াতে ফটোবোৰ। আৰু টকচিতা ৰিজৰ্টখন মেইনলি ফটোশ্বুটৰ কাৰণেই ক'বলৈ গ'লে, কাৰণ বহুত বেছি ধুনীয়া হয় চিনেৰীবোৰ। এয়া হৈছে টকচিতা ৰিজৰ্টৰ দিনৰ পৰিৱেশ। দেখিছেই নহয় মানুহৰ ভিৰ। ৰিয়েলত কিন্তু আৰু বেছি ভিৰ হৈছে, কিন্তু মই ভিডিঅ'ত বেছি ভালকৈ দেখাব পৰা নাই। আৰু আপোনালোকে যদি ভাবিছে টকচিতা ৰিজৰ্টত আহি পানীত ডুবি পেলাই গা ধুম, কিন্তু এইটো সঁচাকৈ বেয়া ভাবিছে, কাৰণ টকচিতা ৰিজৰ্টৰ পানীখিনি ইমান খাচ নহয় মোৰ মতেদি দেই। কাৰণ আমি যেতিয়া গ'লোঁ ভাল দেখা নাপালোঁ, কাৰণ টকচিতা ৰিজৰ্টৰ পানীখিনিৰ তলত বালি আৰু শেলাই টাইপৰ আছে, বেছি শিল নাই। য'ত শিল থাকে তাত অলপ পানীখিনি বেছি চাফা হয়। আমিও নামিম বুলিয়ে ভাবিছিলোঁ, কিন্তু আমি নানামিলোঁ, বেলেগ এখন ৰিজৰ্টলৈ গুচি গ'লোঁ। আৰু যদি আপোনালোকে ইয়াত ফটোশ্বুট কৰিম বুলি ভাবিছে, তেনেহ'লে আহিব পাৰে। বহুত বেছি ধুনীয়া পৰিৱেশ, বহুত ধুনীয়া ভাল চিনেৰী আৰু ভিউ হয়। আৰু ৰাতিৰ যদি পৰিৱেশ আপোনালোকে ল'ব বিচাৰে, সেইটোও ল'ব পাৰে। বহুত বেছি ধুনীয়া হয় ৰাতিৰ পৰিৱেশ। আপোনালোকক মই অলপ দেখাইছোঁ ৰাতিৰ পৰিৱেশো। এই ৰিজৰ্টখন ৰাতিৰ পৰিৱেশটো খুবেই বেছি ধুনীয়া হয়, একদম ক্লান্তৰ পৰিৱেশ হয়। বহি থাকিলে একদম উঠিবলৈ মন নাযায়, কিন্তু উঠিবতো লাগিবই, কাৰণ 10টা বজালৈকেহে খোলা থাকে ৰাতি। তো ৰাতিৰ ভাত সাজ আমি ইয়াতেই খাই গ'লোঁ। এতিয়া আমি টকচিতাৰ পৰা ওলাই আহিলোঁ, কাৰণ তাতে ইমানেই বেছি ভিৰ। তো পানীত নামিবলৈ নহ'ল আৰু মানুহৰ ভিৰ দেখি পেলাই, আৰু বেলেগ এখন ঠাইলৈ যাওঁ। তাত গৈ পেলাই দেখাই আছোঁ বাৰু ক'লৈকে গৈ আছোঁ। আৰু এয়া আহি পালোহি আমি 7KM ৰিজৰ্ট। তো ইয়াতো টিকেটৰ ফিজ পাৰ হেড 50 ৰুপিজকৈয়ে লৈছে। 7KM ৰিজৰ্টখনলৈ ইয়াতে ভাবিছোঁ অকণমান ৰিলেক্স হওঁ। আৰু তাৰপিছত এইবোৰ ঢেৰ মানুহ আহিছে, গাড়ী আছে একদম। আৰু ইয়াতে এটা হাতীও আছে, আৰু এই হাতীটোৰ ওপৰত উঠি আপোনালোকে এই দিহিং নৈখন অলপ টাইম ঘূৰিব পাৰে। 3জন উঠিলে 600 টকাকৈ লয়। আৰু এইখন হৈছে কেণ্টিন, ইয়াতে আপোনালোকে বহি খাবও পাৰে, নহ'লে বা নৈৰ ওচৰত শিলৰ ওপৰত বহি পেলাইও খাব পাৰে। আৰু প্ৰথমে ইয়াতে অৰ্ডাৰ দিব লাগিব। আৰু এইফালে আছে, এইখন হৈছে বাৰ। আৰু এইফালে খানা একদম বুফে চিষ্টেম লাগি আছে, অৰ্ডাৰ দি পেলাই আপোনালোকে খাব পাৰে। আৰু আমি গৈছোঁ একদম পাৰে পানীত নামিবলৈ, কাৰণ
ফাইনেলি আমি চাফা পানী বিচাৰি পালোঁ, য'ত ধুনীয়া সৰু সৰু শিলৰে ভৰি আছে, বহুত ধুনীয়া চাফা পানী। আৰু এই 7Kমত আপোনালোকে যদি ৰাতি থাকিব বিচাৰে তেনেহ'লে থাকিব পাৰে। 2500কৈ লয় পাৰ নাইট। অলপ টাইম পানীত নমাৰ পিছত ভাবিলোঁ প্ৰথমে খাই লওঁ, খাই ল'লেহে বেছিকৈ সাঁতুৰিব পাৰিম। তাৰপিছত আমাক কোনে পায় চাওক কেনেধৰণে আমি সকলোৱে সাঁতুৰিবলৈ আৰম্ভ কৰিলোঁ, ওলোটাই পোলোটাই। আৰু শেষত নৈৰ পৰা উঠি দিলোঁ। বহুতেই বেছি ভাল লাগিলে, উঠিবলৈতো মনেই নাছিলে কাৰণ ইমান ধুনীয়া পানীখিনি চেঁচা আৰু লগতে চাফাও হয়। কিন্তু ঘৰলৈ উভতিব লাগিব 3:30 বজাত, সেইকাৰণে আমি ইয়াৰ পৰা ওলাই দিলোঁ। আৰু ছানডে ইয়াতে ফুল পাৰ্টি হয়, DJ আহে। যদি আপোনালোকে পাৰ্টি কৰি ভাল পায় তেনেহ'লে ছানডে আহিব পাৰে। এতিয়া সকলোৱে ড্ৰেছটো চেঞ্জ কৰিলোঁ। তাৰপিছত এয়া এগৰাকীয়ে মোৰ তিতি আহিছে। তাৰপিছত প্ৰিছা এইফালে খাই আছে। প্ৰিছা কি খাইছা? এইগৰাকী বেয়া নাছিলে আজি পানীত। সকলোৱে বহুত ধুনীয়াকৈ এনজয় কৰিলোঁ, বহুত বেছি ভাল লাগিলে আহি। এতিয়া আকৌ ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু, কিন্তু ৰাস্তাতে আৰু বেলেগ এটা জেগাত ভালকৈ খাই ল'বলৈ হৈছে কাৰণ ইয়াতে মানুহৰ বহুত ভিৰ। সেয়া এতিয়া ওলাইছোঁ আৰু ষ্টাৰ্ট কৰিছোঁ। মানে বহুত ভাল লাগিলে নাই আহি ন? বহুত ভাল লাগিলে সঁচাকৈ, মানে যিমান কষ্ট হ'ল পানীত হেৰি কৰি বহুত ভাল লাগিছে। আৰু আমাৰ জন আল্টিমেট লাগিলে। এতিয়া আকৌ ৰখিছোঁ 7Kমৰ পৰা জাষ্ট অকণমান ওলাই আহি আৰু খাবলৈ। তাতে বহুত ভিৰ কাৰণে নাখালোঁ। তাৰপিছত ইয়াতে সৰুকৈ এখন ধাবা পাইছোঁ, কিবা WMT লিখা আছে। ইয়াতে বোলে বহুত ধুনীয়া খানাও পাম বুলি কৈছে মানুহগৰাকীয়ে। তো সোমাই যাওঁচোন। ভেজ থালি, চিকেন থালি, পৰ্ক থালি, অমলেট গোটেইখিনি লিখা আছে। সৰু হয় কিন্তু চাফ চিকুণ হয় পুৰা। আৰু এয়া আমি ল'লোঁ গাহৰি মাংস আৰু খৰিচাৰ সৈতে বইল। ইমানেই বেছি খাবলৈ টেষ্টি হৈছে, মানে আমি বুজাব নোৱাৰোঁ। কেতিয়াবা যদি আপোনালোকে নামচা আহে, ধৰক টুংটাও ৰিজৰ্ট বা 7Kম ৰিজৰ্ট এইবোৰ যদি আহে, একেটাই ৰাস্তা হয়, এই ধাবাখনত এবাৰ সোমাই খাব, পাহৰিব নোৱাৰিব। এতিয়া ওলালোঁ খাই মেলি, বহুত বেছি টেষ্টি আছিলে খাবলৈ। পৰ্ক যে বইল বহুত ধুনীয়া লাগিলে খাই, হয় নাই? বহুত ধুনীয়াকৈ খালোঁ। তাৰপিছত দাদাই এইফালে ৰঙালাও লৈছে। এতিয়া আমি ভাল পায়। পাপা আহিব আহিব আহিব। নাজিৰা আহি পালোহি আমি, কলনী সোমালোহি আৰু আমি কলনী সোমাই দিলোঁ আৰু ৰুম পালোহি। তো মাইনী বা আহি বহুত ভাল লাগিলে, একেলগে ঘূৰি ফুৰি। প্ৰিছা টোপনি গ'ল। দাদা বাই বাই। প্ৰিছা টোপনি যোৱা দেই, আমি যাওঁ দেই। আচ্ছা আচ্ছা বা। আমি ৰুম সোমালোহি অৰুণাচলৰ পৰা আহি। খুবেই ভাল লাগিলে গৈ পেলাই। তো গোটেই ডিটেইলছটো বাৰু মই ভিডিঅ'ত দি দিছোঁ। আপোনালোকৰ যদি ইচ্ছা থাকে যাবলৈ ফুৰিবলৈ তেনেহ'লে যাব পাৰে। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আজিলৈ এৰিছোঁ। তো ঠিক আছে বন্ধুসকল, বাই বাই।